জুবিনদাৰ অৱৰ্তমানত প্ৰথমটো জন্মদিন আজি বঙাইগাঁওটো উদযাপন কৰা হ'ব। দৰাচলতে পালন কৰা হ'ব বুলি ক'ব লাগিব। হৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই আৰু প্ৰস্তাৱিত সন্যাসী পাহাৰৰ যে জুবিন ক্ষেত্ৰ আছে তাত জুবিনদাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু ইয়াত উপস্থিত আছে অসম সৌৰভ বঁটা ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰীয়া, তেওঁ উপস্থিত আছে। যিহেতু মই তেওঁৰ মন্তব্য এই মুহূৰ্তত ল'বলৈ যত্ন কৰিম। প্ৰথমতে জুবিনদাৰ সৈতে আপোনাৰ অপ্ৰত সম্পৰ্ক বুলি ক'ব লাগিব। আজি জুবিনদাৰ বৰ্তমানৰ প্ৰথমটো জন্মদিন। জুবিন তাৰমানে জুবিন আমাৰ প্ৰাণৰ আমাৰ ঘৰৰ লগত একেবাৰে নিৰিব সম্পৰ্ক আছিল। জুবিনে যেতিয়া তাৰ আমি এখন ড্ৰামা কৰিছিলোঁ, ড্ৰামাখনত তেখেতে তাৰমানে মিউজিকো ডিৰেকশ্যন দিছিলে আৰু গোটেই নাটক কৰি দিছিলে। আৰু গোটেই নাটকখনৰে মানে কিছুমান ডাইলগ বদলাই দিছিলে। আছে অভিজিতৰ নাটক আছিল নাচ মৰি নাচ, আৰু তাৰ হিৰইনটো আছিল আমাৰ পবিত্ৰ মাৰ্গেৰিটাৰ ঘৈণীয়েক গায়ত্ৰী মহন্ত। গতিকে সেই নাটকখন কৰিছিল আৰু দুপাৰ চুপাৰ একদম আমাৰ হৈছিল। আমি যথেষ্ট পাইছিলোঁ। তাৰপিছত আমি এখন ড্ৰামা কৰিছিলোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দীনবন্ধু নাটকখনৰ আগতে তাৰমানে ছাৰে যিমান নাটক চিনেমা কৰিছে, চিনেমাৰ লগত মই জড়িত আছিলোঁ সন্ধ্যাৰ লগত বাকীকেইটাৰ লগত। গতিকে বাইদেউহঁতে কৈ থাকে যে ছাৰৰ পইচাৰ তাতে বৰ অসুবিধা হয়, তুমি যদি এখন প্ৰডিউচ কৰা তেতিয়াহ'লে খুব ভাল হ'ব। বোলে কৰিম, এই চিনেমা কৰি আছোঁতো, নাটক কৰি আছোঁতো, চিনেমাৰ পিছত কৰি আছোঁ। এনেকৈ কৈ থাকোঁতে ছাৰ ঢুকালে। দীনবন্ধু নাটকখন চিনেমা কৰিলোঁ। আজিৰ দিনটোত কি স্মৃতি মানে জুবিনৰ এনেকুৱা এটা আৰ্টিষ্ট মানে গোটেই অসমৰ ওৱান টু অল, মানে সৰু ল'ৰাৰ পৰা ডেকা বুঢ়াকলৈকে অলৰ বুঢ়াকলৈকে দোকানদাৰ মানুহ নাই। তাৰমানে জুবিনক মানে নচোৱা মানুহ নাই। তেওঁক আদি নকয়। আজি 1.5 মাহ 2 মাহ হ'ল তাতো হাজাৰ মানুহ ৰাতি 12টা-1টা বজালৈকে তাৰ মানে এচটি মানুহ আছিল যে 10টাৰ পৰা যাব নালাগে, 11টাৰ পৰা যাব নালাগে, 1 ঘণ্টা আৰু বঢ়াই দিছিল কোৱাৰ কাৰণে। গতিকে তথাপিতো 2টা-3টালৈকে আছে। তাৰমানে তেওঁ সাংঘাতিক ধৰণে ভাল পায়। আৰু বাকীৰ কাৰণে মানে ক'বই নোৱাৰি। এনেকুৱা যে আমিও ভাবা নাছিলোঁ যে জুবিনক যে এনেকুৱা ভূপেনদাৰ অৱস্থাটো যিটো হৈছিল 7 দিন ৰাখিছিল তেখেতৰ, কিন্তু এখেতৰতো একদিনেই আছিল। তাৰে পাছত কেৱল য'ত মানে দিলে তেওঁ সমাধি দিলে, সমাধি ক্ষেত্ৰত একোৱেই নাই তাত গৈ গান গাই কৰি গোটেই একেবাৰে মহাপুৰুষৰ নিচিনা এটা দেৱতাৰ নিচিনা। গতিকে আমি যেনেকৈ দেৱতাৰ ৰাতিপুৱা আমি গা চা ধুইতে আমি ধূপ কাঠি জ্বলাওঁ। ঘৰুৱা কিবা স্মৃতি মনত আছে নেকি?